Hello guys, Robin Bloke আনিতি নতুন ভিডিও লৈ আছো আজি আপোনালোকৰ মাজত আপোনালোকে ভিডিওটো শেষলৈকে চাব। শেষলৈকে চালে আপোনালোকে গম পাব যে আজিৰ ভিডিওটো মই কিহৰ ওপৰত প্ৰস্তুত কৰিছো বা আজিৰ ভিডিওৰ বিষয়বস্তু কি। জনাৰ বাবে আপোনালোকে ভিডিওটো শেষলৈকে চাব। আৰু যিসকলে আজি প্ৰথম আহিছে তেওঁলোকে প্ৰথমে সাবস্ক্ৰাইব কৰি লব। ভাল লাগিলে লাইক আৰু কমেন্ট বক্সত যায় কমেন্ট দিব। তেন্তে আহক আমি ভিডিওৰ মাজলৈ যাওঁ। কুচুতলিৰ বেদখল আৰু দালাল চক্ৰ বিষয়ে মিলি জনজাতীয় লোকৰ ভূমি দিছিল সন্দেহজনক লোক বিনিময়ত দালাল চক্ৰ বিষয়ে লৈছিল বৃহৎ পৰিমাণৰ ধন। হয়, বিগত 10-12 বছৰ পূৰ্বে সন্দেহজনক লোকক মাটি ক্ৰয় বিক্ৰয় কৰি এতিয়া বিপদত পৰিব একাংশ দালাল আৰু সেই সময়ৰ সোণাপুৰ চক্ৰ বিষয়া। যিসকল চক্ৰ বিষয়া আৰু দালালে মিলি মাটিৰ কাগজ পত্ৰ দিছিল আন শ্ৰেণীক, এই সকল দালাল চক্ৰৰ বিষয়ে যিকোনো মুহূৰ্তত সন্মুখীন হ'ব লাগিব আৰক্ষীৰ জেৰাৰ। উল্লেখযোগ্য যে এই সময় চক্ৰ বিষয়ৰ সৈতে সোণা পিটিকা দালালক ইতিমধ্যে চিহ্নিত কৰিছে আৰক্ষীয়ে। এই সকল দালালৰ সন্ধানত মহানগৰ আৰক্ষী তাৰ সমান্তৰাললৈকে তদন্তৰ আওতালৈ আহিব চক্ৰ বিষয়া বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য। আমিতো আপিল কৰিম যে যিসকল চাৰ্কল অফিচাৰৰ এইটো কৰিলে তেওঁ কেনেকৈ তাত মাটি দিয়া হ'ল, কি কাৰণে ট্ৰাইবেল বেল্টত মাটি বেচা কিনা বা এনক্ৰচমেণ্টত তেওঁলোক ক'ত গৈছিলে, এইবিলাক গোটেই কথা চাব লাগিব। এইবিলাক কংগ্ৰেছৰ কুকনীতি আছিলে। ইয়াত আমাৰ যিখিনি প্ৰাৰম্ভিক তথ্য কিছুমান দালাল আমি পাইছোঁ, যিবিলাক দালালে আনি তাত বহাই দিয়ে। এইবাৰ দালালো চিনাক্ত হৈছে আৰু সেইবিলাকৰ ওপৰতো বিহিত ব্যৱস্থা লোৱা হ'ব। অৰ্থাৎ কুচুতলিৰ জনজাতীয় লোকৰ ভূমি বিক্ৰী কৰা কোনো এগৰাকী দালাল চক্ৰ বিষয়ে এতিয়া ৰেহাই নোপোৱাৰ খাটাং এই দাবী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। যোনে জড়িত থাকে তাৰ ওপৰতে ব্যৱস্থা হ'ব, যি কোনোবা যদি বিষয়ও জড়িত আছে তাৰ ওপৰতো ব্যৱস্থা হ'ব। ইয়াত কোনো কম্প্ৰমাইজ নহয়। পিছে জনজাতীয় লোকৰ ভূমি দখলকাৰীক পক্ষ থিয় দিছে কংগ্ৰেছৰ একাংশ নেতা। এই সকলৰ নেতাৰ বিৰুদ্ধে সৰব ভৱেশ কলিতা। মানে আমাৰ গঢ়িত কাম হৈছে যিসকল বিৰোধী পক্ষ আছে তেওঁলোকে ৰাজনীতি কৰক, ৰাইজৰ লগত থাকি ৰাজনীতি কৰক। কিন্তু জনগোষ্ঠীসকলক কিয় তেওঁলোকে এনেকৈ টৰ্চাৰত নামি পৰিছে, কিয় জনগোষ্ঠীয় মানুহৰ এভেকশ্যনত তেওঁলোকে যিসকলে এই মাটি বেদখল কৰি আছিল তেওঁলোকক উচতনি দিব গৈছে। মই এইটো কেনেধৰণৰ ৰাজনীতি আই ডোন্ট নো। হতৰ আগত এই সকল লোকক অকণবৰা দিনৰ কংগ্ৰেছ দলে সংস্থাপন দিয়াৰ অভিযোগ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বেল্টত কোনো জেনেৰেল মানুহ যাব নোৱাৰে, তাত আকৌ অনুপ্ৰৱেশকাৰী গৈ বহিছে আৰু তাক কোনোবাই উচতনি দিছে। গতিকে ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ হ'ব। পিছে কংগ্ৰেছে মানি নলয় বিজেপিৰ অভিযোগ। মুখ্যমন্ত্ৰীয়ে দিয়া অভিযোগ নাকচ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। গতিকে মুখ্যমন্ত্ৰীৰ কথা বিশ্বাস গ্ৰহণযোগ্যতা নাই। মই কালিও ডিজিপি ডাঙৰীয়াক আহ্বান জনাইছোঁ, মই যদি ৰক্তপাতৰ বাবে দায়ী মুখ্যমন্ত্ৰীয়ে ক'বৰ দৰে মোৰ ওপৰত গোচৰ ৰুজু কৰক, মোক গ্ৰেপ্তাৰ কৰক। ইপিনে 200টা পৰিয়াল এতিয়াও কুচুতলিত থকা তথ্য প্ৰশাসনৰ। পিছে মাটি পট্টা থকা এইসকল লোকক এতিয়া প্ৰশাসনে কি কৰিব সেয়া হ'ব লক্ষণীয়। হেল্ল' গাইজ, আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল।